तो फ्रेंड्स, ये देख रहे हो आप ये दुरुंग आदर्श हायर सेकेंडरी। यहाँ पे जो क्लास 11, 12 है हमारा गवर्नमेंट में जो सब्जेक्ट टीचर नहीं दिया, तो हमारा ये हायर सेकेंडरी का जो प्रिंसिपल है उन्होंने डिजिटल क्लास का अटेंडेंस किया है, तो वो भी आपको दिखाऊंगा, तो बने रहे मेरा इस वीडियो पे। तो फ्रेंड्स, डिजिटल क्लास का अरेंजमेंट किया है वो भी आपको दिखाऊंगा। So our topic to economics asile aru ei notes kini ami ate pause kori disu etia jeto tomalogor likhute jate hubida ho so ate dhuniya ke definition to diya ase economics is all about making choices ekini first dekhilo फ्रेंड्स, हमारा मैम ने असमीज क्लास करेगा, तो हम दिखाऊंगा वो असमीज क्लास कैसे करवाता है। बने रहे मेरा इस वीडियो पे। मैडम আজি আমি অন্য এটা চেপ্টাৰ আৰম্ভ কৰিম আৰু এই চেপ্টাৰটো হৈছে যে আমাৰ অসমীয়া ব্যাকৰণ অতি প্ৰয়োজন হয় না, আৰু অসমীয়া ব্যাকৰণৰ আমাৰ বিপৰীত শব্দ আছে, সমাৰ্থক শব্দ আছে আৰু বিভিন্ন শব্দবিধি নতবিধি আছে, কিন্তু আজি আমি তোমালোকক মই কি পঢ়াম, বিপৰীত শব্দ পঢ়াম। বিপৰীত শব্দ আমি এই বিষয়ে এতিয়া আমি আৰম্ভ কৰিম বিপৰীত শব্দ। আৰু নিশ্চয় তোমালোকে বিপৰীত শব্দ জানা, কিন্তু আমি অধিক জানিব লাগিব। প্ৰতিটো বস্তুৰ যদি আমি যদি নাজানো তেতিয়াহ'লে আমি অসমীয়াক মই অলপ আজি বিপৰীত শব্দৰ বিষয়ে অলপমান আলোচনা দিব বিচাৰিছোঁ। আমাৰ বহুত বিপৰীত শব্দ আছে। চোৱা, অনুৰ বিপৰীত শব্দ কি হ'ব? বৃহৎ। অনুগ্ৰহ তীব্ৰ, অনুৰাগ বিৰাট, হয় না? ভেৰি গুড। অনুকূল প্ৰতিকূল, হয় না? অলপ হ'লে কি হ'ব? বেছি হ'ব। সেইদৰে এপিনে চোৱা, আমি আশীৰ্বাদ হ'লে কি হ'ব? অভিশাপ হ'ব, হয় নহয়? আৰু দেশপ্ৰেমী হ'লে কি হ'ব? দেশদ্ৰোহী, হয় নে? এনেকে যে আমাৰ বিভিন্ন আমাৰ এই গোটেই স্বাৰ্থ নিছো, সেইখিনিয়ে তোমালোকে নাভাবিবা যে সেইখিনিয়ে আমাৰ সীমাবদ্ধ। আমাৰ বহুত মানে জানিব লগা আছে বিপৰীত শব্দ বহুত, যেনে তোমাৰ আন্ধাৰ হ'লে কি হ'ব? পোহৰ হ'ব, হয় নে? তোমালোকে যেনে তোমালোকৰ বিপৰীত শব্দ ছাত্ৰ হ'লে কি হ'ব? ছাত্ৰী হ'ব, হয় নে? আচ্ছা, তোমালোকক মই এগৰাকী মই সুধিম আৰু তোমালোকে ক'বা। তাক সুধো, আচ্ছা তুমি কোৱাচোন যে শিক্ষক শব্দটো তোমালোকে শুনি আছা, শিক্ষকৰ বিপৰীত শব্দটো কি হ'ব? তোমাক মই এবাৰ এটা সুধিম, হয় নে? আমি আৰু এজনক সুধো, কাক সুধিম? আচ্ছা তুমি কোৱা হা, তুমি কোৱা এতিয়া নিৰ্দোষী বিপৰীত শব্দটো কি হ'ব? দোষী হ'ব ন? এতিয়াতো গম পালা ন বিপৰীত শব্দ বুলিলে বা বিপৰীত শব্দ আমাৰ কাক ব্যৱহাৰ। তেনেকুৱা আমাৰ বহুত বিপৰীত শব্দ থকা বুলি তোমালোকক মই কৈছো, হয় নে? আমি আজি আৰু বিপৰীত শব্দটো বেছি আমি নকওঁ, আমি এতিয়া তোমালোকৰ বিভিন্ন সুধিলো আমাক দিম, হয় নে? এতিয়া আমি সাহিত্যলৈ যাম। সাহিত্যৰ আমি এতিয়া তোমালোকক মই পঢ়াম কি? তোমালোকক মই পঢ়াম কি পঢ়াম? এতিয়া আমি যুঁজ চেপ্টাৰটো ওলাই লোৱা, প্ৰত্যেকে ওলাই লোৱা, যুঁজৰ চেপ্টাৰটো ওলাই লোৱা। তোমালোকক যে মই যুঁজ এই গল্পটো পঢ়াম অসমীয়া সাহিত্যত, প্ৰত্যেক বস্তু কিতাপ নহ'লে অসুবিধা হ'ব, হয় নাই? কিতাপ তোমালোকে মই পঢ়াই গ'লে তোমালোকে কেনেকৈ গম পাবা, হয় নে? কিতাপ আমাক লাগিব, কিন্তু তোমালোকক ইমানবাৰ কোৱা স্বত্তেও তোমালোকে কিতাপবোৰ নানা। আমাক ইমান সুন্দৰকৈ আমাৰ বিদ্যালয়ৰ পৰা আমাক কিতাপবিলাক দিছে, তোমালোকক পঢ়িবৰ কাৰণেহে দিছে, তোমালোকে নানিলেতো অসুবিধা হ'ব। তথাপিও তোমালোকক আজি মই অলপ এই যুঁজৰ বিষয়ে তোমালোকক কম। প্ৰথমতে কথা হৈছে যে আমাৰ যিটো গল্পত যে আমি পঢ়িবলৈ ওলাইছো, সেই গল্পটোৰ লিখক কোন? প্ৰত্যেকে কিতাপত আছে যে কোন আছে লিখকগৰাকীৰ নাম? ডক্টৰ মৃণাল কলিতাৰ বিষয়ে আমি থুলমূল এটা
তোমালোকক মই আগত দিছোঁ তেওঁৰ জন্মৰ বিষয়ে তেওঁৰ সাহিত্যৰাজিৰ বিষয়ে তোমালোকে ইতিমধ্যে তোমালোকক মই সেই বিষয়ে আগতীয়াকৈ আভাস দিছোঁ। আজি আমি কাহিনীটো আৰম্ভ কৰিবলৈ যাওঁ। এই যুঁজ কাহিনীটোৰ এটা তোমালোকক মই থুলমূল আভাস দিছোঁ যে যিটো আমি গল্প পঢ়িম অতি মানে দুখৰ হয়নে, অতি মানে ভাবিবলগীয়া। এজন ল'ৰা সৰুকালত যেতিয়া তেওঁ মাক দেউতাকৰ পৰা মৰম নাপায়, তেওঁৰ বন্ধু বান্ধৱ তেওঁৰ ওচৰৰ পৰা আঁতৰি যায়, তেওঁ কেনেকুৱা এটা নিসংগতাত ভুগে। আৰু সেই নিসংগতাত যি ভুগে তেওঁ বেয়াৰ পিনে ঢাল খাব পাৰে হয়নে। তেওঁ কেনেকুৱা বেয়া ঢাল খাব যে তেওঁ বিভিন্ন তেওঁ কি কৰিব পাৰে, তেওঁ বেয়া সংগ ল'ব পাৰে হয় না, তেওঁ বেয়া বস্তু সেৱন কৰিব পাৰে। আটাইতকৈ আজিকালি ভাবিবলগীয়া হৈছে আমাৰ সমাজখনত ড্ৰাগছ জানা নহয় তোমালোকে। ড্ৰাগছ হৈছে এনেকুৱা আমাৰ সমাজৰ এটা বিষাক্ত বিয়পি গৈছে যে আমাৰ উঠি অহা নৱ প্ৰজন্ম ধ্বংস কৰিছে। এই নিসংগতাত ভুগি সেই যুঁজ নামৰ গল্পটোৰ যিজন মূল নায়ক, সেই নায়কজন কেনেকৈ ধ্বংস হৈ গ'ল আৰু সেই বিষয়ে আমাক ইমান সুন্দৰকৈ দিছে যে পঢ়িলে আমাৰ গল্পটোৰ মানে আমি সঁচাকৈ মানে অন্তৰখন আমাৰ কঁপি উঠে, আমাৰ দুখেৰে ভৰি পৰে। কিন্তু তাৰ মাজতো চোৱা প্ৰত্যেক বস্তুটোৰ ইতিবাচকৰ লগতে যদি নেতিবাচক থকা বুলি কয়, কিন্তু ইতিবাচকো আছে, ভাল দিশটাও আছে। তেওঁ ধ্বংসৰ পিনে গৈছিলে, কিন্তু ধ্বংসৰ পিনে গ'লেও তেওঁ আমি যে কওঁ কি বিপদৰ বন্ধুই প্ৰকৃত বন্ধু। সেই কেনেকৈ তোমালোকৰ ভাল বন্ধু বান্ধৱ আছে, সেই নায়কজনৰ আজি যুঁজ গল্পটোৰ যিজন মূল চৰিত্ৰ তেওঁৰ এজন ভাল বন্ধু আছে। আৰু সেই বন্ধুজনে তেওঁ কি কৰিছিলে, সেই বেয়া পথৰ পৰা আঁতৰাই এটা শুদ্ধ পথৰ তেওঁ বাট দেখুৱাই দিছিল। মানুহৰ জীৱনত দুখ থাকে হয় নহয়, থাকিব পাৰে, আন্ধাৰ আছে, আন্ধাৰৰ পিছত কি আছে বুলি কৈছো পোহৰ আহে। আৰু সেই যুঁজ নামৰ সেই গল্পটোৰ মূল চৰিত্ৰৰ নায়কজনৰ তেওঁ কি আহিল, এটা ভাল দিশ এটা তেওঁৰ আহিলে তেওঁৰ বন্ধুজনৰ কাৰণে। এতিয়া তোমালোকে চাই যাবা, মই তোমালোকক এতিয়া পঢ়াম। বুজি পাইছা না মূল হেৰিখিনি হয় নে?